এইটো যোনটো জেগাত এতিয়া আমি থিয় হৈ আছোঁ এইটো চিনাতলি গাঁৱৰ 1974 চনৰ পৰা বৰ্তমানলৈকে এইটো শ্মশানৰ এইটো ভূমি হয়। ইয়াত এইটো বিশেষতঃ শ্মশানৰ ভূমি নহ'লেও এইটো মানে চৰচাপৰি অঞ্চল আছিলে, কিন্তু আমি 74 চনৰ পৰা চিনাতলি গাঁৱত এই 85 ঘৰ মানুহে এই জেগাটো আমি শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কাৰণ আমি ভূমিহীন মানুহ, আমাৰ নিৰ্দিষ্ট মাটি ভেটি নাই, গতিকে আমি ইয়াতে শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কিন্তু দুখৰ বিষয়, আজি কিছুদিনৰ পৰা গায়ন গাঁৱৰ মানুহে যাৰ নেকি ম্যাদী পট্টা আছে তেনেকুৱা মানুহে এই শ্মশানৰ মাটিটো বেদখল কৰিছে আৰু তাত মানে বেদখল কৰি খেতি বাতি কৰিছে। সেইটো বাৰু খেতি বাতি কৰিছে, আমি ঠিক আছে, কোনোবাই কিবা খেতি এটা কৰিছে আমি মানি লৈছোঁ। কিন্তু আপোনালোকে ইয়াত দেখক, ইয়াত JCB লগাই মাটি অবৈধভাৱে খনন কাৰ্য কৰি এইটো মাটিত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। খনন কাৰ্যটো এই গায়ন গাঁৱৰ মানুহে কৰিছে। গায়ন গাঁৱৰ এইটো আপোনাৰ এতিয়া প্ৰশান্ত বৰা, তেখেতে এতিয়া আমাৰ লগত আছে, আমাৰ লগত ভিডিঅ' কিছুমান আছে। ট্ৰেক্টৰে সেই মাটিখিনি ঠিকাদাৰক, বিভিন্ন ঠিকাদাৰক বিক্ৰী কৰিছে। আৰু তেওঁলোকেও মানে আমি এইটোৱে বিচাৰিছোঁ যে এই মাটিটো চৰচাপৰি যিটো মাটি, এই বেদখল এই মাটিখিনি যাতে চৰকাৰে অনতিপলমে বেদখলৰ মুকলি ব্যৱস্থা কৰিব লাগে। ৰাজহুৱা খণ্ড মানুহ মাটিটো ৰাজহুৱা খণ্ডক চঞ্জাই দিব লাগে। আৰু 2 নম্বৰ, আপোনালোকে চাওক, এইটো এটা ৰাস্তা, এই ৰাস্তাটোৱেদি এই চিনাতলি বুলিয়ে নহয়, ৰতনপুৰ গায়নৰ গোটেইকেইখন গাঁৱে, ইয়াত এখন বনৰীয়াচাপৰি বুলি এখন গাঁও আছে, আৰু চিনাতলি ইয়াত গৌপামৰ এটা ভূমি আছে। ইয়ালৈ অহা যোৱা কৰি ইয়াত বানপানী হয়। গতিকে ইয়াত এতিয়া যদি খান্দা খান্দে, এই খান্দাটোত যদি মানুহ, গৰু, ছাগলী কোনোবা যদি বাৰিষা পৰি মৰে, গতিকে এইটো কিমান এটা পৰিতাপৰ বিষয় হ'ব। ডাম্পাৰখিনি ঠিকাদাৰ, বিভিন্ন ডাম্পাৰ ENDLও খান্দিছে। আৰু এতিয়া বৰ্তমান আজি যিখন ডাম্পাৰ JCB লাগিছিল সেইখন খগেন শইকীয়া নিজে আহি পেলাই, খগেন শইকীয়া JCBখনে আৰু ডাম্পাৰখনে লৈ গৈছে, আৰু ইয়াত ৰাইজৰ সাক্ষাতত। আৰু ইয়াত সেই খগেন শইকীয়া নিওঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত উপস্থিত আছিল। কাৰণ তেখেতলোককো বস্তুটো অৱগত কৰিছোঁ যে এই বস্তুটো আপোনালোকৰ দৃষ্টিগোচৰ কৰক। 2জন ফৰেষ্টৰ কৰ্মচাৰী আছে, আপোনালোকে দেখিছে চাগৈ। গতিকে তেখেতলোককো আমি অনুৰোধ কৰিছোঁ যে আমি এই চৰকাৰী ভূমিখিনি যাতে খনন কাৰ্যটো অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰে। এইটো যোনটো জেগাত এতিয়া আমি থিয় হৈ আছোঁ এইটো চিনাতলি গাঁৱৰ 1974 চনৰ পৰা বৰ্তমানলৈকে এইটো শ্মশানৰ এইটো ভূমি হয়। ইয়াত এইটো বিশেষতঃ শ্মশানৰ ভূমি নহ'লেও এইটো মানে চৰচাপৰি অঞ্চল আছিলে, কিন্তু আমি 74 চনৰ পৰা চিনাতলি গাঁৱত এই 85 ঘৰ মানুহে এই জেগাটো আমি শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কাৰণ আমি ভূমিহীন মানুহ, আমাৰ নিৰ্দিষ্ট মাটি ভেটি নাই, গতিকে আমি ইয়াতে শ্মশান হিচাপে ব্যৱহাৰ কৰি আছিলোঁ। কিন্তু দুখৰ বিষয়, আজি কিছুদিনৰ পৰা গায়ন গাঁৱৰ মানুহে যাৰ নেকি ম্যাদী পট্টা আছে তেনেকুৱা মানুহে এই শ্মশানৰ মাটিটো বেদখল কৰিছে আৰু তাত মানে বেদখল কৰি খেতি বাতি কৰিছে। সেইটো বাৰু খেতি বাতি কৰিছে, আমি ঠিক আছে, কোনোবাই কিবা খেতি এটা কৰিছে আমি মানি লৈছোঁ। কিন্তু আপোনালোকে ইয়াত দেখক, ইয়াত JCB লগাই মাটি অবৈধভাৱে খনন কাৰ্য কৰি এইটো মাটিত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। খনন কাৰ্যটো এই গায়ন গাঁৱৰ মানুহে কৰিছে। গায়ন গাঁৱৰ এইটো আপোনাৰ এতিয়া প্ৰশান্ত বৰা, তেখেতে এতিয়া আমাৰ লগত আছে, আমাৰ লগত ভিডিঅ' কিছুমান আছে। ট্ৰেক্টৰে সেই মাটিখিনি ঠিকাদাৰক, বিভিন্ন ঠিকাদাৰক বিক্ৰী কৰিছে। আৰু তেওঁলোকেও মানে আমি এইটোৱে বিচাৰিছোঁ যে এই মাটিটো চৰচাপৰি যিটো মাটি, এই বেদখল এই মাটিখিনি যাতে চৰকাৰে অনতিপলমে বেদখলৰ মুকলি ব্যৱস্থা কৰিব লাগে। ৰাজহুৱা খণ্ড মানুহ মাটিটো ৰাজহুৱা খণ্ডক চঞ্জাই দিব লাগে। আৰু 2 নম্বৰ, আপোনালোকে চাওক, এইটো এটা ৰাস্তা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।